বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই অমৰ আৰু আপোনালোকে চাই আছে অসম সহায় ইউটিউব চেনেল। চ' বন্ধুসকল আজি এটা নতুন ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজলৈ আৰু আজি মই আলোচনা কৰিম নিযুত মইনা আঁচনিৰ স্কিমটোৰ বিষয়ে। যিহেতু আজি ৭ তাৰিখ আৰু ৭ তাৰিখৰ পৰা প্ৰত্যেকখন কলেজতে নিযুত মইনা আঁচনিৰ যিখন ফৰ্ম হয় সেই ফৰ্মখন বিতৰণ কৰি দিয়া হৈছে আৰু এই ফৰ্মখন ফিল আপ কৰিবলৈ যাওঁতে আপোনালোকে কিছুমান বস্তু মন কৰিব লাগিব, কাৰণ ইয়াত ফৰ্মখন আপুনি এবাৰহে ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰোঁতে যদি কিবা আপোনালোকৰ ভুল হয় তেতিয়াহ'লে আপোনালোকৰ এই আঁচনিটো হয়তো কেনচেল হৈ যাব পাৰে, ৰিজেক্ট কৰি দিব পাৰে। মই আজি আপোনালোকক দেখুৱাম ক'ত আপোনালোকে কি ফিল কৰিব আৰু কেনেকৈ ফিল কৰিব আৰু ক'ত কি নাম্বাৰ ভৰাব লাগে আৰু ফৰ্মখন ফিল আপ কৰোঁতে অকণমানো কাট কুট নোহোৱাকৈ কেনেকৈ আপোনালোকে পৰিষ্কাৰভাৱে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব তাকে আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যদি ইউটিউবত চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। চ' ইয়াতে মই আপোনালোকক ফৰ্মখন দেখাবলৈ যাম। মই যিহেতু ফৰ্মখন আছে মোৰ ওচৰত মই স্কেন কৰি দিছোঁ আৰু ইয়াতে আপোনালোকক দেখুৱাম। বন্ধুসকল দেখিবলৈ পাইছে এইখন হৈছে এপ্লিকেশ্যন ফৰ্ম। দেখিবলৈ পাইছে এনেধৰণৰ থাকিব, এইখন কোনো ধৰণৰ জেৰক্স ফৰ্ম নহয় আৰু যদি আপোনালোকৰ ওচৰত জেৰক্স ফৰ্ম আছে কালাৰ যদি নহয় বা কালাৰ জেৰক্সো যদি হয় সেইখন আপোনালোকৰ একচেপ্ট নহ'ব, সেইখন আপোনালোকৰ কলেজৰ পৰা দিয়া হ'ব লাগিব। চ' দেখিবলৈ পাইছে ইয়াতে গভৰ্ণমেণ্ট অফ আছাম আঁচনিটোৰ নাম হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম আৰু তলত দেখিবলৈ পাইছে মই অলপ জুম কৰি দিছোঁ। দেখিবলৈ পাইছে এ ফাইনেন্সিয়েল এছিষ্টেণ্ট টু গাৰ্লছ ষ্টুডেণ্ট ইন গভট এণ্ড ভাৰ্চুৱেল এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ফৰ HS, BA, BSc, BCom, MA, MSc, MCom এণ্ড BEd ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টছ। চ' এই এপ্লিকেশ্যন ফৰ্মখন, এই যিখন নিযুত মইনা আঁচনিৰ ফৰ্মখন, এইখন কোনসকল ষ্টুডেণ্টক দিয়া হৈছে? হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, BA ফাৰ্ষ্ট ছেম, BSc ফাৰ্ষ্ট ছেম, BCom ফাৰ্ষ্ট ছেম, MA ফাৰ্ষ্ট ছেম, MSc ফাৰ্ষ্ট ছেম, MCom ফাৰ্ষ্ট ছেম বা BEdৰ ফাৰ্ষ্ট ছেম ষ্টুডেণ্টসকলক এই এপ্লিকেশ্যন ফৰ্মখন দিয়া হৈছে। আৰু এইখন ফৰ্ম কেৱল ছাত্ৰীসকলৰ বাবে, ছাত্ৰসকলৰ কাৰণে এইখন দিয়া হোৱা নাই বা এইখন স্কিম কেৱল ছোৱালীসকলক দিয়া হৈছে। আৰু ইয়াতে মই আপোনালোকক দেখুৱাম, এইখন দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ্ম আৰু ইয়াতে পোনপ্ৰথমে আপোনালোকে ফিল আপ কৰিব লাগিব পাৰ্চনেল ইনফৰমেশ্যন আৰু আপোনালোকে ফিল আপ কৰোঁতে ইয়াতে অসমীয়া আখৰ ইয়াতে ব্যৱহাৰ নকৰিব, ইয়াতে ইংলিছত আপোনালোকে ফিল আপ কৰিব লাগিব আৰু গোটেইখিনি ব্লক লেটাৰ হ'ব লাগিব, কিয়নো স্মল লেটাৰ যদি আপোনালোকে ফিল আপ কৰে ইয়াতে ফৰ্মখন ধৰিব নোৱাৰা হৈ যায়, নামবিলাক আচলতে খেলি মেলি হয় বা এড্ৰেছবিলাক খেলি মেলি হয়, সেইকাৰণে আপোনালোকে ব্লক লেটাৰ ইউজ কৰিব। ইয়াতে দেখিবলৈ পাইছে পোনপ্ৰথমে আছে ষ্টুডেণ্ট নেম, ব্লক লেটাৰত লিখিব। ইয়াতে দেখিবলৈ পাইছে মেৰিটেল ষ্টেটাছ, যদিহে মেৰিড হয় আপোনালোকে মেৰিডত টিক কৰিব, নতুবা যদি ছিংগুল হয় আনমেৰিড হয় তেতিয়াহ'লে ইয়াতে ছিংগুলত ক্লিক কৰিব, টিক কৰিব। ইয়াত দেখিবলৈ পাইছে ডেট অফ বাৰ্থ আছে, ডেট অফ বাৰ্থ ফিল কৰিব আৰু নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জেন, যিসকলৰ ফাদাৰ আছে গাৰ্জেন যদি দেউতাক হয় ফাদাৰ্ছৰ নেমটো দিব, যদি গাৰ্জেন মাদাৰ্ছ হয় তেতিয়া মাদাৰ্ছৰ নেমটো দিব আৰু যিসকলৰ ছাত্ৰ ছাত্ৰীৰ মাক বা দেউতাক নাই তেওঁলোকৰ গাৰ্জেন যদি বেলেগ কোনোবা হয় তেওঁলোকৰ সেইজনৰ নামটো ইয়াতে ফিল কৰিব লাগিব। আৰু ৰিলিজিয়ন দেখিবলৈ পাইছে, ৰিলিজিয়ন ফিল কৰিব। তাৰ পাছত আহি গৈছে মোবাইল নাম্বাৰ, মোবাইল নাম্বাৰটো আপোনালোকৰ যিটো এক্টিভ মোবাইল নাম্বাৰ সেইটো ইয়াতে ফিল কৰিব। এড্ৰেছ ইয়াত দিয়া হৈছে, এড্ৰেছ আপোনালোকে ইয়াতে ভিলেজ যদি ভিলেজ দিব, টাউন হ'লে টাউন, চিটি কিন্তু ইয়াতে আপোনালোকে ভিলেজৰ নামটো দিব, টাউন হ'লে টাউনৰ নামটো দিব, চিটি হ'লে চিটিৰ নামটো দিব। বহুতে ইয়াতে ভুল কৰে, ভিলেজৰ জেগাত ভিলেজটো ভৰাই দিয়ে, টাউন বা ভিলেজ বা চিটি ভৰাই দিয়ে, ইয়াত কিন্তু আপোনালোকৰ এড্ৰেছটোহে ফিল কৰিবলৈ কৈছে। তাৰপিছত দেখিলে যে পিন নাম্বাৰটো ফিল কৰিব। ইয়াত ব্লক, মিউনিচিপালিটি বৰ্ড বা টাউন কমিটি আপোনালোকৰ যোনটো হয়, ব্লক হ'লে ব্লকৰ নাম দিব, মিউনিচিপালিটি হ'লে মিউনিচিপালিটি বৰ্ডৰ নাম দিব, টাউন কমিটি হ'লে টাউন কমিটিৰ নামটো দিব। তাৰপাছত নেক্সট পুলিচ ষ্টেচন দিব, ডিষ্ট্ৰিক্ট দিব। তাৰপাছত নেক্সট আহি গৈছে আধাৰ কাৰ্ড, 8 নম্বৰত আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ 12টা ডিজিটৰ নাম্বাৰটো ইয়াতে ফিল কৰিব আৰু যিসকলৰ নাই তেওঁলোকে এইটো সম্পূৰ্ণৰূপে ব্লেংক থৈ দিব। নেম অফ LAC, লেজিছলেটিভ এছেম্বলি কনষ্টিটিউশ্যনখনৰ ইয়াতে নাম দিব, অৰ্থাৎ অসমীয়া যদি কওঁ আমি সমষ্টিখনৰ নাম দিব। আৰু বহুতে সমষ্টিখনৰ নামটো ফিল আপ কৰোঁতে ভালদৰে আপোনালোকে সুধি ল'ব কাৰোবাক, কিয়নো সমষ্টিবিলাক সলনি হৈছে।
সেয়ে আপোনালোকে আগৰ সমষ্টিটো ফিল নকৰি বৰ্তমানৰ যিটো সমষ্টি হয় আপোনালোকৰ সেই সমষ্টিৰ নামটো ইয়াতে ফিল কৰিব লাগিব। তাৰ পাছত বি আহি গৈছে এডুকেশ্যনেল ডিটেইলছ। ইয়াতো কিন্তু আপোনালোকে সাৱধান অৱলম্বন কৰি ইয়াতে ফিল কৰিব লাগিব। প্ৰথম দিছে 1 নম্বৰ নেম অফ ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ। আপোনালোকে পঢ়ি থকা ইনষ্টিটিউশ্যনখনৰ নাম ইয়াতে বিচৰা নাই। ইয়াতে আপোনালোকে ফিল কৰিব লাগিব য'ৰ পৰা আপুনি পাছ আউট হৈছে সেইখন কলেজৰ ইয়াতে নাম দিব লাগিব। তাৰপিছত লাষ্ট এক্সামিনেশ্যন পাছ, আপোনালোকে লাষ্ট এই 2025ত কি পাছ কৰিছে। বহুতে মেট্ৰিক পাছ কৰিছে, বহুতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা বহুতে গ্ৰেজুৱেশ্যন পাছ কৰিছে। যিটো আপোনালোকে পাছ কৰিছে সেইটো ইয়াতে ফিল কৰিব। HS হ'লে হায়াৰ ছেকেণ্ডেৰী বা HSLC আপোনালোকে দিব পাৰে যদি মেট্ৰিক হয়। ইয়াৰ 2025 আহিব। ৰোল নং আপোনালোকে যিটো লাষ্ট এক্সামিনেশ্যন, যদি হায়াৰ ছেকেণ্ডেৰী হয় হায়াৰ ছেকেণ্ডেৰী ৰোল নাম্বাৰটো ফিল কৰিব, যদি মেট্ৰিক হয় মেট্ৰিকৰ ৰোল নাম্বাৰটো ফিল কৰিব বা গ্ৰেজুৱেশ্যনৰ হ'লে আপোনালোকে গ্ৰেজুৱেশ্যনৰ ৰোল নাম্বাৰটো ফিল কৰিব। 3 নম্বৰ দেখিবলৈ পাইছে নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰ'ল্ড ইন। তাৰমানে আপোনালোকে বৰ্তমান ক'ত আপোনালোকে পঢ়িছে, এনৰ'ল আপোনালোকে ক'ত কৰিছে সেইখন কলেজত বা যোনখন কলেজত আপোনালোকৰ ফৰ্মখন দিছে সেইখন কলেজৰ নাম আপোনালোকে ইয়াতে ফিল কৰিব লাগিব। তাৰ পাছত দেখিবলৈ পাইছে নেম অফ দ্য ইউনিভাৰ্চিটি। আপোনালোকে যোনখন কলেজত পঢ়িছে বা BA এডমিশ্যন লৈছে, BCom লৈছে বা BSc লৈছে সেইখন কোনোবা এটা ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰে, সেইখন ইউনিভাৰ্চিটিৰ নাম ইয়াতে ফিল কৰিব লাগিব। আপোনালোকে যদি সেইটো নাজানে আপোনালোকে কলেজত গৈ এইটো সুধি ল'ব পাৰে। তাৰ পাছত দেখিবলৈ পাইছে 5 নম্বৰত আহি গৈছে ছামাৰ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰ। যিহেতু আপোনালোকে BA BCom BSc এডমিশ্যন লওঁতে পোনপ্ৰথমে আপোনালোকে ছামাৰ্ট পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিছিল, তাৰ পাছতহে আপোনালোকৰ অনলাইন এডমিশ্যন হৈছিল বা কলেজত আপোনালোকৰ এডমিশ্যন হৈছিল। যেতিয়া অনলাইন কৰোঁতে যিটো ছামাৰ্ট পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো হয় সেইটো ইয়াতে আপোনালোকে ফিল কৰি দিব। তাৰ পাছত দেখিবলৈ C আপোনালোকৰ আছে। তাৰপাছত চিট দেখিবলৈ পাইছে বেংক ডিটেইলছ। আপোনালোকৰ ইয়াতে বেংকৰ ডিটেইলছটো ফিল কৰিব আৰু এইটো ধুনীয়াকৈ ফিল কৰিব, কোনো ধৰণৰ ভুল হ'ব নালাগে। যদি আপোনালোকৰ ভুল হয় তেতিয়াহ'লে কিন্তু আপোনালোকৰ যিটো নিযুত মইনা আঁচনিৰ 1250 টকা সেইটো হয়তো আপোনালোকে ইয়াৰ পৰা বঞ্চিত হ'ব পাৰে। পোনপ্ৰথমে আহি গৈছে একাউণ্ট নম্বৰ। একাউণ্ট নম্বৰটো ধুনীয়াকৈ ফিল কৰিব। IFC নম্বৰ, IFC কোডটো আপোনালোকে ভালদৰে ফিল কৰিব। তাৰ পাছত হৈছে একাউণ্ট হোল্ডাৰ নেম, অৰ্থাৎ আপোনাৰ নামটো ফিল কৰি ইয়াতে লিখিব লাগিব, আপোনাৰ পাছবুকত থকা আপোনাৰ নামটো। তাৰ পাছতে বেংক নেম, আপোনালোকৰ কোনটো বেংক আছে সেই বেংকখনৰ নামটো দিব ইয়াতে। তাৰ পাছতে ব্ৰাঞ্চ, আপোনালোকৰ বেংকৰ ব্ৰাঞ্চটো ক'ৰ হয় সেইটো ইয়াতে ফিল কৰিব। লিখিবলগীয়া আপোনালোকৰ ফিল আপ কৰিবলগীয়া এইখিনিয়ে আছিল। তাৰ পাছত আহি গৈছে ছিগনেচাৰ। ইয়াত দেখিবলৈ পাইছে 3টা ছিগনেচাৰ আছে। প্ৰথমটো হৈছে ছিগনেচাৰ হেড অফ ইনষ্টিটিউশ্যন। এইটো আপোনালোকে কলেজত হৈ যাব, এইটো আপোনালোকৰ কলেজৰ হয়, প্ৰিন্সিপালৰ হয়। তাৰ পাছত দেখিবলৈ ছিগনেচাৰ পেৰেণ্টছ আৰু গাৰ্জেন। আপোনালোকৰ পেৰেণ্টছৰ ইয়াতে ছিগনেচাৰটো হ'ব লাগিব। যিসকলৰ পেৰেণ্টছ নাই তেওঁলোকৰ গাৰ্জেনে ইয়াতে ছিগনেচাৰটো কৰিব। তাৰ পাছত দেখিবলৈ পাইছে ছিগনেচাৰ অফ ষ্টুডেণ্ট। ইয়াতে আপোনাৰ ছিগনেচাৰটো ইয়াতে ফিল কৰিব লাগিব। চ' বন্ধুসকল, আশা কৰোঁ আপোনালোকে এইটো বুজি পাইছে। ইয়াত কোনো ধৰণৰ তেনেকুৱা ডাউট হ'ব নালাগে, আৰু যদি ডাউট হয় তেনেহ'লে আপোনালোকে কলেজত আপোনালোকে সুধি ল'ব আৰু ভালদৰে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব। চ' বন্ধুসকল, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। লগ পাম আন এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে। জয় আই জয় অসম।